নমস্কাৰ আজি আমাৰ 10 নম্বৰ ক্লাছ অলৰেডি আমি 9টা কৰিলো আৰু নামত 10টা ক্লাছ যদি আপোনালোকে চাই যে আমি 10টা ক্লাছত ম্যাক্সিমাম 3 ঘণ্টা হৈছে গোটেইটা যদি সেশন লগাই দিয়ে আৰু 3 ঘণ্টাত কিমানবোৰ টপিক আমি কভাৰ কৰিছো এবাৰ নিজে চাব ঠিক আছে কম সময়ত আমি বেছিকে টপিক কভাৰ কৰিছো নাও আজি আমি আৰু ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান লৈ আহিছো থ্ৰু এমসিকিউ আমি ভালদৰে কিছুমান বস্তু বুজিম আমাৰ এইম হল যে 1000 এমসিকিউ কৰিম আৰু 1 উইকৰ ভিতৰত ওকে আজি আমাৰ ফাৰ্স্ট কুৱেশ্যনটো হ'ল যে 2024ত কোনে অসমৰ পৰা কোনজন ব্যক্তিয়ে অসমৰ পৰা কি হৈছে পদ্মশ্ৰী এৱাৰ্ড পোৱা নাই কোনে পাইছে সোধা নাই কোনে নাই পোৱা ঠিক আছে এতিয়া আপোনালোকে জানে যে 2024ত 2024 চনত অসমৰ পৰা কোনে কোনে পাইছে জানে এওঁ হৈছে দ্ৰোণা ভূঞা হাঠিকা পৰি পাৰ্বতী বৰুৱা আৰু সৰ্বেশ্বৰ বসুমতাৰী ওকে পাৰ্বতী বৰুৱা দ্ৰোণা ভূঞা আৰু সৰ্বেশ্বৰ বসুমতাৰীয়ে পাইছে পোৱা নাই কোনে পূৰ্ণিমা দেৱী বৰ্মন কিন্তু আপোনালোকে জানে যে পূৰ্ণিমা দেৱী বৰ্মন হাৰগিলা আৰ্মিৰ লগত জড়িত হয় নাই আৰু 2024ত পূৰ্ণিমা দেৱী বৰ্মনে কি এৱাৰ্ড পাইছে হোৱাইটলি গোল্ড এৱাৰ্ড যাক গ্ৰীণ অস্কাৰ বুলিও কোৱা হয় আৰু যিসকল লোকে বায়োডাইভাৰ্চিটি ৱেটলেণ্ড ঠিক আছে নেচাৰেল এই বস্তুবোৰ গ্ৰাছ ৰুট লেভেলৰ পৰা সংৰক্ষণ কৰি আনে বা তেওঁলোকৰ কাৰণে কাম কৰে আৰু তেওঁলোকক এই হোৱাইটলি গোল্ড এৱাৰ্ডটো প্ৰদান কৰা হয় যাক গ্ৰীণ অস্কাৰ বুলিও কওঁ 2024ত আপোনাৰ আমাৰ পূৰ্ণিমা দেৱী বৰ্মনে পাইছে এটো মনত ৰাখিব এটো বেছি ইম্পৰ্টেন্ট এটো আহাৰ চান্স আছে লগতে আপোনালোকে জানিব যে পূৰ্ণিমা দেৱী বৰ্মনক 2022ত ইউনাইটেড নেশনৰ পৰা ইউএনৰ পৰা আটাইতকৈ সৰ্বোচ্চ সন্মান চেম্পিয়ন অফ দা আৰ্থ প্ৰদান কৰা হৈছিল আৰু বেছিকৈ যদি পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে জানিবলৈ মন আছে তেওঁ কি কাম কৰিছে কেনেকুৱা ধৰণৰ এক্টিভিটি কৰিছে যাওক নেটত ভালদৰে পাব ওকে নাও যেটো আমি পদ্মশ্ৰীৰ কথা ওলাল এতিয়া আপোনালোকে এটা কথা মন দিব যে ইণ্ডিয়াৰ যিবোৰ সিভিলিয়ান এৱাৰ্ড আছে ভাৰতৰ অসামৰিক বঁটা আছে তাৰে আটাইতকৈ সৰ্বোচ্চ সন্মান হেতু হৈছে ভাৰত ৰত্ন ওকে ভাৰত ৰত্ন হৈছে আটাইতকৈ সৰ্বোচ্চ সন্মান এনেকে অপচনত দিব পাৰে যে তলৰ কোনটো ভাৰতৰ অসামৰিক বা সিভিলিয়ান হাই সিভিলিয়ান অনাৰ ঠিক আছে আৰু বাকি 2 নম্বৰ ৰেংকত পদ্মভূষণ আৰু পদ্মশ্ৰী ঠিক আছে নেক্সট যেটো এৱাৰ্ড আহি আছে আমি আৰু এটা কোৱেশ্চন কৰিব পাৰো যে খেল জগতৰ লগত ঠিক আছে Which is the highest sporting honor in India? ভাৰতৰ খেল জগতৰ দি আটাইতকৈ ডাঙৰ সন্মানটো কি হয় ইয়াৰ এনসাৰ হ'ব মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড দেখিছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড এটা কথা মন কৰিব এই কনফিউজনটো নকৰিব যে ধ্যানচান্দ এৱাৰ্ড আৰু মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড দুটা বেলেগ বেলেগ হয় আৰু এই যেটো মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড তাক আগতে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড বুলি জনা গৈছিল কিন্তু বৰ্তমান মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড হিচাপে জনা যায় আৰু এটো ইণ্ডিয়াৰ খেল জগতত দিয়া আটাইতকৈ ডাঙৰ সন্মান আপোনালোকৰ দুটা হোমৱৰ্ক হল কমেন্ট বক্সত লিখিব যে খেল ৰত্ন এৱাৰ্ড কিমান চনৰ পৰা আৰম্ভ কৰিছিল আৰু কিমান চনত ৰাজীৱ গান্ধীৰ নামটো অতৰাই মেজৰ ধ্যানচান্দ নামটো আনা হৈছিল এতিয়া লগতে যেহেতু আমি এৱাৰ্ড চাই আছো দুটামান বস্তু চাই থাকক ইয়াৰ পৰা কোৱেশ্চন আহাৰ চান্স আছে এবাৰ কিয়নো ইম্পৰ্টেন্ট যেন লাগিছে যে স্পৰ্টত খেলত কি এৱাৰ্ড দিয়া হয় ইণ্ডিয়াত মেজৰ ধ্যানচান্দ অৰ্জুন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড মেজৰ ধ্যানচান্দ এৱাৰ্ড দিয়া হয় তাৰপিছত মৌলানা আবুল কালাম আজাদ ট্ৰফি দিয়া হয় ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ দিয়া হয় আৰু টেনজিং নৰ্গে নেশনেল এডভেঞ্চাৰ এৱাৰ্ড এতিয়া এইকিটা এৱাৰ্ডৰ নামটো মনত ৰাখাতকৈ কোনটো মনত ৰাখিব লাগিব যে কোনটো এৱাৰ্ড কি কাৰণে দিয়া হয় ঠিক আছে এইটো কনফিউজ নহব মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড আৰু মেজৰ ধ্যানচান্দ এৱাৰ্ড দুটা বেলেগ হয় এটো সৰ্বোচ্চ অনাৰ জানে যিসকল খেলুৱে যিসকল প্লেয়াৰ্সে 4 ইয়াৰ্স কন্টিনিউ ভাল পাৰফৰমেন্স কৰি আছে ইন্টাৰনেশনেল স্পৰ্টছত তেওঁলোকক মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড দিয়া হয় আৰু অৰ্জুন এৱাৰ্ড তেওঁলোকক দিয়া হয় কাক যিসকলে 4 ইয়াৰ্স ধৰি নেশনেল ইন্টাৰনেশনেল বা নেশনেল লেভেলতো ভাল পাৰফৰমেন্স কৰি আছে তেওঁলোককো দিয়া হয় কনসিস্টেন্ট গুড পাৰফৰমেন্স বা যেন আউটস্ট্যান্ডিং গুড পাৰফৰমেন্স ৰক ট্ৰফি জিকিলে ডাঙৰ কিবা ভাল ইভেন্ট কৰিলে ঠিক আছে তাৰপিছত জানে দ্ৰোণাচাৰ্য কোন আছিল দ্ৰোণাচাৰ্য আছিল যে গুৰু গতিকে দ্ৰোণাচাৰ্য এৱাৰ্ডটো দিয়া হয় কোচক যিজন প্ৰশিক্ষক বা কোচে কি কৰে দেশৰ কাৰণে মেডেল জিকাই আনিব পাৰে তেওঁক দিয়া হয় কমেন্ট কৰি জনাওক যে বৰ্তমান ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক কোন হয় নতুনকৈ নিযুক্তি হৈছে ঠিক আছে কমেন্ট কৰিব ইন্টাৰেক্ট কৰি থাকিব তেতিয়া ভিডিও বনাই ভাল লাগে ঠিক আছে তেতিয়া ক্লাস আপোনালোকৰ কাৰণে নতুন নতুন কন্টেন্ট আনি ভাল লাগে ওকে নাও নেক্সট কোৱেশ্চন ওকে আৰু কেইটামান ৰখি গল যে কোনটো ক'ত দিয়া হয় আৰু যেটো টেনজিং নৰ্গে নেশনেল এৱাৰ্ড মই কৈছে এবাৰ এটো আহিব এই আহাৰ চান্স আছে টেনজিং নৰ্গে নেশনেল এৱাৰ্ড টু ক'ত দিয়া হয়
যিসকলে এডভেঞ্চাৰ কৰে ঠিক আছে আউটষ্টেণ্ডিং এচিভমেণ্ট ইন দ্য ফিল্ড অফ এডভেঞ্চাৰ এক্টিভিটিজ অৰ স্পৰ্টছ অন লেণ্ড চি এয়াৰ চাব কিছুমানে স্কুবা ডাইভিং কৰে বা সাগৰ সাঁতুৰি দিয়ে ইংলিছ চেনেল সাঁতোৰে বা সাগৰত ইমান কিলোমিটাৰ সাঁতোৰে ইমান হাজাৰ কিলোমিটাৰ দৌৰি দিলে যিবোৰে মানে এডভেঞ্চাৰ স্পৰ্টছ বা এডভেঞ্চাৰ কামত আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ কৰে এচিভমেণ্ট কৰে তেওঁলোকক টেনজিং নৰ্গে নেশ্যনেল এডভেঞ্চাৰ এৱাৰ্ড দিয়া হয় টেনজিং নৰ্গে কোন হয় আপোনালোকে নিশ্চয় জানে কোন হয় কমেণ্ট কৰি জনাওক ওকে নাজানিলে ক্লাছবোৰ আছে ভালদৰে চালে সকলো পাই যাব আৰু ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ দিয়া হয় যিসকলে স্পৰ্টছ প্ৰমোচন কৰে বা যিসকলে খেল প্ৰমোচন কৰিবৰ কাৰণে ইণ্ডিয়াত খেল ডেভেলপমেণ্ট কৰিবৰ কাৰণে সহায় কৰি থাকে তেওঁলোকক দিয়া হয় আৰু মৌলানা আবুল কালাম ট্ৰফি এইটো এবাৰ অহাৰ চান্স আছে যে ইণ্টাৰ ইউনিভাৰ্চিটি যিবোৰ গেম হয় টুৰ্ণামেণ্ট হয় তাত যোনে ভাল পাৰফৰ্মেঞ্চ কৰে okay given to the university for the top performance in inter university tournament over last 1 year okay clear now Major Dhyan Chand Khel Ratna award highest honor hoy Arjun award tar second hoy aru baki ebur kak keneke dia hoy apnaloke nije gom pabo jodi pori sai now BRICS etia question to hol je in which of the following countries BRICS was held its 15th summit 2023 2023 চনত ব্ৰিক্সৰ সন্মিলন কোট হৈছিলে ব্ৰিক্স কি হয় যেনেকৈ আমি এছচিও পঢ়িছিলো বিমষ্টেক পঢ়িছিলো কাউন্ট্ৰি এটা গুট হয় তেনো ব্ৰিক্সও ইনিচিয়েলি পাঁচখন দেশৰ এটা গুট আছিল আৰু প্ৰথম ইনিচিয়েলি কোন কোন আছিল ব্ৰাজিল ৰাছিয়া India, China, aru South Africa. B for Brazil, R for Russia, I for India, C for China, aru South Africa. এই পাঁচখন কাউন্ট্ৰি আছিল য'ত ডিফেন্স, পিস, ট্ৰেড এইবোৰৰ বিষয়ত আলোচনা কৰে, মিটিং কৰে, তেনেকে চলি আছিল। ইমান দৰকাৰ নাই এইবোৰ জানিবলৈ কাউন্ট্ৰি কোনখন হয় মেইন। আৰু 2024 ৰ পৰা সৌদি আৰবিয়া, ইজিপ্ট, ইউনাইটেড আৰব এমিৰেটছ, ইৰাণ আৰু ইথিওপিয়া এই পাঁচখন দেশে কি কৰিছে ব্ৰিক্সত জয়েন কৰিছে। গতিকে মনত ৰাখিব ভালদৰে এইখিনি বস্তু কাউন্ট্ৰিখন মনত ৰাখিবই কাৰণ দিব আছে কোনখন হয় কোনখন নহয় কিনকা কোৱেশ্চন আহিব পাৰে বাট আমাৰ কোৱেশ্চনটো হ'ল যে 2023 15 সামিটটো কোট হৈছিল এটো হৈছিল সাউথ আফ্ৰিকা আৰু যি 16 সামিট হ'ব 2024 অক্টোবৰ মাহত হেতু হ'ব ৰাছিয়াত পাতিবলৈ গৈ আছে ওকে মনত ৰাখিব না আৰু এটা বস্তু অলৰেডি পঢ়াইছো তথাপিও কৈ থক বিমষ্টেকৰ ইয়াৰ ফুল ফৰ্ম দিব পাৰে যে বিমষ্টেকৰ ফুল ফৰ্ম কি হয় দা বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকনমিক কৰ্পোৰেচন এইটো এটা কেইখনমান কাউন্ট্ৰিৰ গুট হয় য'ত কি কানেক্টিভিটি এনাৰ্জি ট্ৰেড হেল্থ এগ্ৰিকালচাৰ সায়েন্স সিকিউৰিটি এইবিলাকৰ ওপৰত ডিসিশন লোৱা হয় বা আলোচনা কৰা হয় ঠিক আছে মেইন এইবোৰ নহয় মেইন বস্তুটো হ'ল যে ইয়াৰ ফুল ফৰ্মটো কি হয় আপোনালোকৰ এক্সামৰ কাৰণে আৰু কোন কেইখন কাউন্ট্ৰি আছে ইণ্ডিয়া শ্ৰীলংকা বাংলাদেশ म्यांमार থাইল্যান্ড আৰু নেপাল এইকেইখন কাউন্ট্ৰিয়ে বিমষ্টেকত আছে এতিয়া এই কোৱেশ্চনটো এবাৰ নিজে ট্ৰাই কৰক অলৰেডি কাৰেন্ট এফেয়াৰ ক্লাছত একো কৰোৱা হৈছে নাও 30 সেকেন্ডত এটো জানি লওক এসসিও কি অলৰেডি কৰাইছো তথাপিও টপিক এটা মনত পেলাই দিছো এসসিওৰ পৰা আহিব পাৰে সাংহাই কৰ্পোৰেচন অফ অৰ্গানাইজেশ্যন ইয়াৰো এটা কেইখনমান দেশৰ কি হয় গুট হয় কোন আছে কোনে এড হৈছে অলৰেডি পঢ়োৱা আছে গৈ চাই লওক এতিয়া ইয়াত টাইম ওয়েষ্ট নকৰো তথাপিও কওঁ যে এটো সাইট হ'ব 2000 আপোনাৰ 24 ৰ যি সামিট হৈ গল এসসিও কোড হৈছিল আস্তানাত হৈছিল ঠিক আছে আহিব পাৰে আস্তানাকৰ কাজাখস্তানৰ ক্যাপিটেল আস্তানাত হৈ গৈছিল আৰু কিমান চনত হৈছিল কোন মেম্বাৰ আছে কাৰেন্ট এফেয়াৰ্সত গৈ আপোনালোকে পাই যাব নাও নেক্সট কোৱেশ্চন যে গোল্ডেন ৰিভলিউশন সোণালী বিপ্লৱ কাৰ লগত জড়িত এটো অলৰেডি 7 নম্বৰ নে 6 নম্বৰ ক্লাছত লিষ্টখন দিয়া আছে এটো এটা হোমৱৰ্ক আৰু এটো হ'ল যে দা কনসেপ্ট অফ 5-year plans in India were borrowed from ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰ্হি কোনখন দেশৰ পৰা লোৱা হৈছিল বৰ্তমান নাই এতিয়া নীতি আয়োগ আহি গল ঠিক আছে 5th year প্লেনক ৰিপ্লেস কৰি প্ল্যানিং কমিশনক ৰিপ্লেস কৰি আপোনাৰ এতিয়া নীতি আয়োগ আহিছে হয় নাই ওকে বাট আমাক খুৰিছে কোনখন দেশৰ পৰা লোৱা হৈছিল ইয়াৰ এনসাৰটো হ'ব ৰাছিয়া বা ইউএসএসআৰ কেতিয়া আছিল ৰাছিয়াৰ পৰা লোৱা হৈছে আৰু এটো নিজে কৰিব মই কেইটামান কোৱেশ্চন আপোনাৰ লৈছো এটা হেৰিৰ পৰা ৰিসেন্টলি হৈ যোৱা প্ৰিভিয়াস ইয়াৰ পেপাৰ এখনৰ পৰা লৈছো মই দেখিলো যে এইটা কোৱেশ্চন ভাল আছে গতিকে আহিব পাৰে সেইকাৰণে লৈ আহিছো ডায়েৰী ঠিক আছে ডায়েৰী কামছ আন্ডাৰ হুইচ সেক্টৰ অফ দা ইকোনমি এক্টিভিটি প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী কোনটো হয় অলৰেডি পঢ়াইছো এটো সব হোমৱৰ্ক এটা কৰিব যেতিয়া আপুনি আগৰ ক্লাছ গিটা কৰিবলৈ যাব তেতিয়া এবাৰ ৰিভিজন হ'ব আৰু এটো নিজে কৰিব পাৰিব ধুনিয়াকে বুজোৱা হৈ আছে ওকে দা দাণ্ডি মাৰ্চ অফ মহাত্মা গান্ধী ওয়াজ কানেক্টেড উইথ হুইচ অফ দা ফলোইং মুভমেন্ট যে মহাত্মা গান্ধীৰ দাণ্ডি মাৰ্চটো কোনটো ইভেন্টৰ লগত জড়িত আছিল এটো আপোনাৰ সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট নে নন কোঅপাৰেশন মুভমেন্ট
এটো হ'ব আপোনাৰ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট ওকে ঠিক আছে নাও এটো কোৱেশ্চন কৰিম তাৰ আগতে কৰো যে ইণ্ডিয়াৰ ফাৰ্ষ্ট হিউম্যান স্পেস মিশন গগনয়ান নাম আপোনালোকে শুনিছে এটো আহিব পাৰে ইণ্ডিয়াৰ যেটো ফাৰ্ষ্ট হিউম্যান স্পেস মিশন প্লান কৰি আছে তাৰ নাম হৈছে গগনয়ান আৰু কৈছে যে কোনটো বছৰত ইয়াক লঞ্চ কৰা হ'ব কোনটো ইয়াৰত লঞ্চ কৰা হ'ব এপ্ৰক্সিমেট 2025 লৈকে তাক পঠোৱা হ'ব কিন্তু মেইন ইম্পৰ্টেন্ট কথা হ'ল যে ইয়াৰ পৰা আহা এটা ইম্পৰ্টেন্ট বস্তু যে ভয়ম মিত্ৰা ঠিক আছে ভয়ম মিত্ৰা হয় কি এতিয়া যে 2025 ত এই মিশনটো পঠাব মানুহ পঠাব ঠিক আছে তাৰ আগতে টেস্টিং কৰিব লাগিব হয় নাই তো টেস্টিং কৰোতে এই ৰবট যিজনী যাৰ নাম হৈছে ভয়ম মিত্ৰা ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰবট এষ্ট্ৰোনট একদম মনত ৰাখিব ঠিক আছে 200% চান্স আছে ইয়াৰ পৰা কোৱেশ্চনটো দিয়াৰ ওকে ইণ্ডিয়াছ ফাৰ্ষ্ট মেন মিশন নামটো কি হৈছে গগনয়ান এটো মনত ৰাখিব আৰু ভয়ম মিত্ৰা কি হয় অলৰেডি দুটা কলো এই দুটাৰ ভিতৰত এটা কোৱেশ্চন আহাৰ চান্স আছে আৰু কিমান চনত 2025 ত আপোনালোকৰ কাম হ'ল যে চন্দ্ৰয়ানৰ বিষয়ে অলৰেডি মই কলো আপোনালোকে কিহৰ বিষয়ে চাব আদিত্য L1 ৰ বিষয়ে অলপমান নিজে চাই লওকগৈ ঠিক আছে নাও নেক্সট কোৱেশ্চন The foundation of the Election Commission in India on 25 January 1950 অলৰেডি আমি কৈছিলো যে 1950 চনৰ 25 জানুৱাৰী তাৰিখে ভাৰতীয় নিৰ্বাচনী আয়োগ গঠন হৈছিল এইটো এটা নিজৰ মাজত কোৱেশ্চন আৰু এই দিনটো কি বুলি জনা যায় অলৰেডি কৰিছো ইয়াৰ থিমটো কৰিছো যিসকলে জানে তেওঁলোকে কৰিব পজ কৰক আৰু এনসাৰ দিয়ক ইয়াৰ এনসাৰ হ'ব নেশনেল ভোটাৰ ডে আৰু 6 বা 4 নম্বৰ ক্লাছত ইয়াৰ বিষয়ে আমি ভালদৰে কৰিছো ঠিক আছে নাও ভেৰি ভেৰি ইম্পৰ্টেন্ট In 2022, Prime Minister Modi, ঠিক আছে, inaugurated the longest ropeway in Asia in which of the following state? 2022 চনত প্ৰধানমন্ত্ৰী মোদীয়ে তলৰ উল্লেখ কৰা কোনখন ৰাজ্যত এছিয়াৰ আটাইতকৈ দীঘল ৰোপৱে উদ্বোধন কৰিছিল হেতু হ'ব আপোনাৰ গুজৰাট ঠিক আছে মনত ৰাখিব এটো আহিব পাৰে নাও আৰু এটা ইম্পৰ্টেন্ট বস্তু তলৰ কোনটো উদ্যোগক ভাৰতৰ 8টা মূল উদ্যোগৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই মানে মূল উদ্যোগ বুলি কৈছো মানে কোৰ ইন্ডাষ্ট্ৰি which of the following industries is not included in the 8 core industry of India এতিয়া ইন্ডিয়াৰ 8টা কোৰ ইন্ডাষ্ট্ৰি কি হয় চাই লওক কোল ক্ৰুড অইল মানে খাৰুৱা তেল নেচাৰেল গেছ ৰিফাইনাৰী ষ্টিল সিমেন্ট ফাৰ্টিলাইজাৰ আৰু ইলেক্ট্ৰিচিটি এই তিনটাক এই 8টাক ভাৰতৰ কোৰ ইন্ডাষ্ট্ৰি বুলি কোৱা হয় এতিয়া কোনটো নাই নট কৈছে ন কোনটো অন্তৰ্ভুক্ত কৰা হোৱা নাই হেতু হ'ব কটন ৰাখিব এটা এটা হোমৱৰ্ক হল যে ৰিসেন্টলি কোনটো কোম্পানীক নৱৰত্নত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে নাও নেক্সট কোৱেশ্চন এইটো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল যে জ্ঞানপীঠ এৱাৰ্ড কনফাৰ্ড টু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ফৰ হিজ বুক হেতু এটা হোমৱৰ্ক কমেন্ট কৰি জনাওক মই এটা কথা কওঁ চাওক এই যিখিনি আমাৰ অসমৰ ব্যক্তি আছে ইম্পৰ্টেন্ট ব্যক্তি আছে তেওঁলোকৰ বিষয়ে পৰীক্ষাৰ আগত পঢ়াতকৈ তেওঁলোকৰ বিষয়ে যিমান পাৰে জানিব ট্ৰাই কৰিব ঠিক আছে তেওঁলোক আমাৰ অসমৰ বেকবোন হয় যদি এক্সাম পইণ্ট অফ ভিউৰ পৰা তেওঁলোকক পঢ়াই এটো ডাঙৰ ভুল কৰি আছে এজন অসমৰ মানুহ হৈ যদি ভূপেন হাজৰিকাৰ বিষয়ে নাচায় বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে নাচায় জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে নাচায় ঠিক আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে নাজানে তেনেহ'লে বহুত ডাঙৰ কথা বহুত বেয়া কথা এক্সাম পইণ্ট অফ ভিউৰ পৰা যদি পঢ়িব গৈছিলো বহুত মানে ভয়ংকৰ কথা যিমান পাৰে জানিবলৈ ট্ৰাই কৰিব তেওঁলোক আমাৰ সমাজৰ এটা ডাঙৰ ডাঙৰ অংগ হয় ঠিক আছে গতিকে নিজে কৰিব লাগে গৈ ফালে পঢ়িব ওকে নাও মাটিকালিৰ ক্ষেত্ৰত অসমৰ কোনখন জিলা আটাইতকৈ ডাঙৰ হুইচ ইজ দ্য হাইষ্ট ডিস্ট্ৰিক্ট ইন আসাম ইন টাৰ্মছ অফ এৰিয়া অলৰেডি জিওগ্ৰাফি পঢ়াইছো যিখিনি কোৱেশ্চন আমি কৰি গৈছো তাত বেছি ডিসকাস নকৰো আৰু নিজে কৰিবগৈ ওকে এটো বস্তুটো আহিম অলপ ৰখক নাও Victoria Memorial ক'ত অৱস্থিত the Victoria Memorial huge white marble museum is located in which of the following metropolis ঠিক আছে কোনখন মানে আপোনাৰ সিটিত কোনখন সিটিত আপোনাৰ মুম্বাই দিল্লী কলকাতা চেন্নাই ভিক্টোৰিয়া মেমৰিয়েল আছে আপোনাৰ কলকাতা মনত ৰাখিব ঠিক আছে নাও সোজ দা ওড ওয়ান অমিলটো বাছি ওলা টন গেলন কুইন্টাল কিলোগ্ৰাম আৰু এটো ক্লাস 2 ৰ বাচ্চাই কৰি দিব ঠিক আছে টন কুইন্টাল কিলোগ্ৰাম আৰু গেলন এটো নকওঁ তাৰ পাছত ইম্পৰ্টেন্ট কোৱেশ্চন ওকে অৰণ্য মানৱ যাদৱ পায়াং ঠিক আছে ফৰেষ্ট মেন অফ ইণ্ডিয়া তেওঁ কোনখন অৰণ্য কোনখন ফৰেষ্ট সিঙ্গল হ্যান্ডেডলি অকলে
ৰোপণ কৰিছিল সেই তাৰ এনসাৰটো হ'ব মলাই ফৰেষ্ট আৰু যাদৱ পায়েঙে কিমান চনত 2015 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল মনত ৰাখিবনে চাওক মই আপোনাক এটা কথা কৈছো যে অসমীয়া ষ্টুডেণ্টখিনিৰ কাৰণে লাহে লাহে আমি অসমীয়াত এইবোৰ কৰি আছো ঠিক আছে চিন্তা কৰিব নালাগে নাও কেইটামান বস্তু মনত ৰাখিব যে অলৰেডি কৰিছো বেৰোমিটাৰ দি কি জোখা হয় এটমস্ফিয়াৰিক প্ৰেছাৰ ঠিক আছে বায়ুমণ্ডলৰ চাপ জোখা হয় এনিমোমিটাৰ থাৰ্মোমিটাৰ এটো ওয়াইন স্পীড হয় না বতাহৰ স্পীড তাৰপিছত টেম্পাৰেচাৰ থাৰ্মোমিটাৰ হাইগ্ৰোমিটাৰ দি কি মিঠা হয় হিউমিডিটি ওকে ওকে উইথ তাৰপিছত আপোনাৰ না গৈ আছো ৰ'ব মই কাম এটা কৰি আছো ঠিক আছে তাৰপিছত প্লুভিঅমিটাৰ দি কি জোখা হয় ৰেইনফল ঠিক আছে ৰেইনফল জোখা হয় আৰু ৱেডাৰ ভেন দি কি জোখা হয় ওয়াইন ডাইৰেকশ্যন ঠিক আছে এইটো মনত ৰাখিব বতাহৰ গতি আৰু বতাহৰ স্পীড ইয়াৰ পৰাও এটা উঠাই দিয়াৰ চান্সেছ আছে ওকে নাও আৰু এটা কুৱেশ্যন হ'ল যে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰত মহাসাগৰৰ দ্য লাৰ্জেষ্ট আইলেণ্ড অফ দ্য ইণ্ডিয়ান অ'চেন কি হয় ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ মহাদ্বীপটোৰ নাম কি হয় এইটো হ'ব আপোনাৰ মাদাগাস্কাৰ ঠিক আছে মনত ৰাখিব যদি আপোনাক সোধে যে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ আইলেণ্ডটো মহাদ্বীপটোৰ নাম এইটো হ'ব গ্ৰীণলেণ্ড ক'ত আছে আটলান্টিক আৰু আৰ্কটিক অ'চেনত মেইনলি আটলান্টিক অ'চেনতে আছে আৰু যদি সোধে ছেকেণ্ড লাৰ্জেষ্ট দ্বিতীয় বৃহত্তম মহাদ্বীপটো হ'ব আপোনাৰ নিউ গিনি ক'ত আছে প্ৰশান্ত মহাসাগৰত পেচিফিক অ'চেনত ঠিক আছে ওকে নাও ইম্পৰ্টেণ্ট কুৱেশ্যন এটা কৰিবলৈ গৈ আছো এনেকুৱা বস্তু ফেক্টছ আপোনাক দুই এটা দিব পাৰে ঠিক আছে 1 মাইল ইজ ইকুৱেল টু হাউ মেনি কিলোমিটাৰ 1 মাইলত কিমান কিলোমিটাৰ থাকে আৰু 1 নটিকেল মাইলত কিমান থাকে ঠিক আছে 1 মাইলত আপোনাৰ এপ্ৰক্সিমেটলি 1.6 কিলোমিটাৰ আৰু 1 নটিকেল মাইল 1 nm সেইটো হয় আপোনাৰ 1.852 কিলোমিটাৰ এই ফেক্টবোৰ মনত ৰাখিব আৰু মই মেজাৰমেণ্টৰ ওপৰত আপোনাক কেইটামান মই ফেক্টছ দিম আজি নহয় কালি ক্লাছত দিম আজি নালাগে বাট এইখিনি বস্তু জানি থব যে 1 সেন্টিমিটাৰ ঠিক আছে 1 মিলিমিটাৰ কাক কয় এই স্কেলডাৰৰ যে সৰু সৰু ঘৰবোৰ সেইটো হৈছে আপোনাৰ 1 mm আৰু এনেকুৱা 10টা লগ লাগি কিমান হৈছে 1 সেন্টিমিটাৰ মানে 1 সেন্টিমিটাৰত কিমান আছে আপোনাৰ 10 mm বাৰু আজি বাদ দিয়ক ইয়াৰ ওপৰত দুইটা কুৱেশ্যন আহিব পাৰে ঠিক আছে ইঞ্চি ফুট বিঘা কি হয় ওকে তাৰপাছত এই ইউনিট কেইটা চাব ইউনিট মেজাৰমেণ্ট কেইটা লেংথ আমি কিহত মেজাৰ কৰোঁ মিটাৰ মাছ কিলোগ্ৰাম টাইম ছেকেণ্ড ইলেক্ট্ৰিক কাৰেণ্ট এম্পিয়াৰ টেম্পাৰেচাৰ কেলভিন তাৰপিছত এমাউণ্ট অফ ছাবষ্টেন্স মোলত আৰু লুমিনিয়াছ ইণ্টেনচিটি কেণ্ডেলা ওকে সেইকেইটা মনত ৰাখি থব তাৰপাছত ওকে এইটো হাউ মেনি টিমছ পাৰ্টিচিপেটেড ইন T20 মেন্স ৱৰ্ল্ড কাপ 2024 যিটো আমাৰ T20 ৱৰ্ল্ড কাপ হৈ গ'ল তাত কিমানটা দলে অংশগ্ৰহণ কৰিছিলে কিমানটাই কৰিছিলে এইটো আপোনাৰ হোমৱৰ্ক কাৰণ ক্ৰিকেট চাই ন চবে কৰক তাৰপাছত when was Kaziranga inscribed as a UNESCO World Heritage Site কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ইউনেস্কোৰ বিশেষ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল এইটো 1985 অলৰেডি আমি আসাম জিঅ'গ্ৰাফিত পঢ়িছো নাও মুলা গাভৰুৱে কাৰ লগত যুদ্ধ কৰিছিল এগেইনষ্ট হুম ডিড মুলা গাভৰু ফাইটিং এইটো হ'ব আপোনাৰ তুৰুবাক খানৰ এগেইনষ্টত যুদ্ধ কৰিছিল ওকে আজি মই অলপমান ইজি কুৱেশ্যন কৰি আছো আহিব ভাল কুৱেশ্যন তথাপিও এইখিনি যিহেতু মই চাইছো যে এই কুৱেশ্যনকেইটা অহাৰ চান্স অলপ আছে ওকে নাও মণিকাঞ্চন সংযোগ কোন ঠাইত হৈছিলে হুৱেৰ ডিড মাধৱদেৱ মিট শংকৰদেৱ এণ্ড আফটাৰ এ ফায়াৰ্ছ ডিবেট হি একচেপ্টেড শংকৰদেৱ এজ হিজ গুৰু দ্য ইনচিডেণ্ট ন'ন এজ মণিকাঞ্চন সংযোগ মই অলপ আগতে কৈছো যে মণিকাঞ্চন সংযোগ কি হয় মই যদি বুজাব যাওঁ এতিয়া যদি পঢ়িব যায় বহুত লাজৰ কথা এইবোৰ জানিব লাগে এইবোৰ জেনেৰেল নলেজ বা ছচিয়েল ষ্টাডিজ বা জিকে হিচাপে পঢ়িব গৈছে এনেকুৱা নহয় এইখিনি অসমৰ কথা জনাটো দৰকাৰ গতিকে মণিকাঞ্চন সংযোগ কোনখন ঠাইত হৈছিলে এইটো নিজে পঢ়ক পঢ়ি পেলাই এনসাৰটো কৰক লগতে মাধৱদেৱ শংকৰদেৱৰ গোটেইখিনি নাট ঠিক আছে তেওঁলোকৰ ঘোষা কি কি লিখিছিলে কি কি নাটক অংকীয়া নাট আছিলে সকলোবোৰ চাই থওক ইয়াৰ পৰা এটা কুৱেশ্যন আহিব ওকে হুইচ অফ দ্য ফলোইং ইজ দ্য ৱাৰ্মেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড তলৰ কোনখন সাগৰ গৰম বেচিকেলি সাগৰৰ পানীবোৰ কি হয় ঠাণ্ডা হয় কিন্তু এখন সাগৰ আছে তাৰ পানীখিনি গৰম গৰম মানে উতলা নহয় চাওক এনেই পানীৰ টেম্পাৰেচাৰ কিমান আমি কৈছিলো যে 4 ডিগ্ৰী চেণ্টিগ্ৰেডত কি হয় তাৰ ডেনচিটি হাইষ্ট হয় গতিকে এই পেচিফিকত মই কওঁ যে ইণ্ডিয়ান অ'চেন যিখন ভাৰত মহাসাগৰ তাৰ পানীবোৰ কি হয় বেলেগ সাগৰতকৈ কি হয় অলপমান
গৰম হৈ থাকে মানে যিমান ঠাণ্ডা হ'ব লাগে সিমান নহয় সেইটোৱে বুজাইছে গৰম মানে তো পানী উতলি নাথাকে ঠিক আছে কিয় হয় তাৰ আপুনি জিঅ'গ্ৰাফিটো চালে গম পাব ভাৰত মহাসাগৰখন ক'ত আছে ইকুৱেটৰ কোনফালেদি পাছ হৈ গৈছে ঠিক আছে এইখিনি আমি গম পাম খালি এইটো এতিয়া ফেক্টছটো মনত ৰাখি থওক নাও তলৰ কোনটো উৎসৱ ঠিক আছে হুইচ অফ দ্য ফলোইং ইজ ইনক্লুডেড ইন দ্য ইউনেস্কো লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ তলৰ কোনটো উৎসৱক ইউনেস্কোৰ ঐতিহ্য ক্ষেত্ৰৰ নহয় এইটো ভুল হৈছে লিখাটো অ'কে এইটো মই শুদ্ধ কৰি দিম বাৰু ঠিক আছে ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ কাক অন্তৰ্ভুক্ত কৰা হৈছে এইটো হ'ব আপোনাৰ কুম্ভ মেলা ঠিক আছে কিমান চনত 2017 আৰু য়োগা কিমান চনত কৰা হৈছিলে সেইটো আপোনালোকে কমেন্ট কৰি জনাব ওকে এইটো এইকেইখন মেলা কৰা নাই কুম্ভ মেলা কৰিছে বাস সেইটো কুৱেশ্যন আহিছে নাও এইটো এটা হোমৱৰ্ক যে হুইচ কাউন্ট্ৰি ওমেন বেডমিণ্টন টিম ওন দ্য টাইটেল এট দ্য বেডমিণ্টন এছিয়ান টিম চেম্পিয়নশ্বিপ 2024 ইয়াৰ ঠিক আছে 2024 চনৰ বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপত কোনটো মহিলা দলে খিতাপ অৰ্জন কৰিছিলে এইটো নিজে সাৰ্চ কৰি ধুনীয়াকৈ কৰক যিমান নিজে সাৰ্চ কৰিব সিমান নতুন নতুন ফেক্টছ পাব আৰু আপোনাৰ বেছি কামত আহিব ওকে এইটো সকলোৱে জানে তলৰ কোনটোৱে শেহতীয়াকৈ অসমৰ ৰাজ্যিক ফলৰ মৰ্যাদা লাভ কৰিছে হুইচ অফ দ্য ফলোইং হেজ অবটেইন দ্য ষ্টেটাছ অফ ষ্টেট ফ্ৰুইট অফ আছাম ওকে নাও হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ড্ৰামা অফ শ্ৰীমন্ত শংকৰদেৱ এইটো হ'ব চিহ্ন যাত্ৰা ঠিক আছে চিহ্ন যাত্ৰা ওকে দিছ ইজ ইম্পৰ্টেণ্ট হুইচ ইণ্ডিয়ান একাডেমি ইজ প্ৰমোটিং ডেন্স ড্ৰামা এণ্ড মিউজিক কোনটো ভাৰতীয় একাডেমীয়ে নৃত্য নাটক আৰু সংগীত ইহঁতক প্ৰচাৰ কৰে বা তেওঁলোকৰ ডেভেলপমেণ্টত কাম কৰে সেইটো হ'ব আপোনাৰ সংগীত নাটক একাডেমি ওকে সংগীত নাটক একাডেমি তাৰ পাছত এইটো ইন হুইচ অকেজন ইজ নেশ্যনেল আয়ুৰ্বেদা ডে চেলিব্ৰেটেড এভৰি ইয়াৰ এটা প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা এখন মই কিছুমান ভাল কুৱেশ্যন পাইছিলো সেইকেইটা মই উঠাই আনিছো কেইটা বেছি ইম্পৰ্টেণ্ট হয় কাৰণে মই উঠাই আনিছো যে কমন পৰি যাব পাৰে কেইটা ঠিক আছে এটা বিশেষ এক্সামৰ PYQৰ পৰা আনিছো কেইটা এইটো যে ইন হুইচ অকেজন ইজ নেশ্যনেল আয়ুৰ্বেদা ডে নেশ্যনেল আয়ুৰ্বেদা কোনটো দিনত আপোনাৰ চেলিব্ৰেট কৰা হয় এইটো হ'ব আপোনাৰ ধনৱন্তৰী জয়ন্তী ঠিক আছে ধনৱন্তৰী জয়ন্তীত এইটো পাতা হয় ঠিক আছে নেশ্যনেল আয়ুৰ্বেদা ডে নাও অটল ইনোভেশ্যন মিছন ইজ সেট আপ আণ্ডাৰ এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট আহাৰ চান্স আছে অটল ইনোভেশ্যন মিছন সেট আপ আণ্ডাৰ হুইচ মিনিষ্ট্ৰী এইটো হ'ব আপোনাৰ নীতি আয়োগৰ আণ্ডাৰত আছে আৰু কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত কি কি স্কিম আহে তাৰ ওপৰত মই কেইটামান দিছিলো 7 নম্বৰ ক্লাছটো চাই ল'ব আৰু এই এনেকুৱা ধৰণৰ কুৱেশ্যনো আহাৰ এবাৰ প্ৰচুৰ সম্ভাৱনা আছে ঠিক আছে নাও ওকে টাইম পাৰ হৈ গ'ল আজি আমি মেক্সিমাম কি কৰিলো MCQ কৰিছো আৰু আছে আমি কালিৰ পৰা যেহেতু আমি হিষ্ট্ৰী আৰম্ভ কৰিছো অলপমান আমি মগধৰ বিষয়ে নেক্সট ক্লাছৰ পৰা আমি পঢ়ি যাম ঠিক আছে আৰু ইয়াৰ পৰা দুই এটা কুৱেশ্যন আহিব পাৰে আজি মানে আছিলে আৰু আজি বিশেষকৈ আমি ইমান কনচেপচুৱেল বস্তু পঢ়া নাই আমি MCQ খিনি কৰিছো যিখিনি MCQ কৰিছো বেছি ইম্পৰ্টেণ্ট হয় ওকে ধন্যবাদ